ৰাজ্যৰ চৌদিশে এতিয়া ভয়ংকৰ আগ্ৰাসন সন্দেহজনক লোকৰ আগ্ৰাসনত হাহাকাৰ খিলঞ্জীয়াৰ উজনি নামনিৰ জনতাই ক'লে আমাক উচ্ছেদ লাগে এই দৃশ্য চামগুৰিত সন্দেহজনক লোকৰ আগ্ৰাসন বৰঙাতলী হেমাবৰীৰ প্ৰায় 114 বিঘা চৰকাৰী ভূমি অবৈধ দখল একাংশ সন্দেহজনক লোকৰ প্ৰায় 52টাকৈ পৰিয়ালে চৰকাৰী ভূমি অবৈধ দখল কৰি পাতিছে এখন গাঁও খেতি কৰাৰ চলেৰে একাংশ সন্দেহজনক লোকে জুপুৰি বনাই দখল কৰিছে চৰকাৰী ভূমি চৰকাৰী ভূমিত অবৈধ দখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰব চামগুৰিৰ বৰঙাতলীৰ খিলঞ্জীয়া লোক শীঘ্ৰে চৰকাৰী ভূমিত উচ্ছেদ চলাই অবৈধ দখল মুক্ত কৰাৰ দাবী স্থানীয় খিলঞ্জীয়া লোকৰ এইখিনি আমাৰ হেমাবৰী সত্ৰৰ মাটি 14 বিঘা কিন্তু মোৰ আৰটিআই তথ্য দিছে 8 বিঘা 6 বিঘা ক'লে গ'ল অসমৰ যিমান চৰকাৰী গেজিং ৰিজাৰ্ভ আছে ফৰেষ্ট ৰিজাৰ্ভ আছে চৰকাৰী বিল আছে খাল আছে এইবিলাক উচ্ছেদ কৰি তাত উদ্যোগ কৰক কৃষি উদ্যোগ কৰক কৃষি জাগৰণ কৰক কৃষি আন্দোলন কৰক সোণাৰীত অবৈধ দখলকাৰীৰ কবলত ঐতিহাসিক দগাজুজ ৰণকৌশল প্ৰত্নতাত্ত্বিক স্থান কাণ সাৰ নাই চৰাইদেউ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ আজিও অৱহেলিত অনাদৃত হৈ আছে আহোম ৰাজত্বকালৰ ঐতিহাসিক সমল স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমীয়া সেনাক গৰিলা প্ৰশিক্ষণ অৰ্থাৎ দগাজুজৰ অনুশীলন কৰোৱাইছিল প্ৰত্নতাত্ত্বিক স্থান খনন কৰাৰ লগতে অবৈধ দখলকাৰীয়ে বাঁহৰ জেওৰাদি কৰিছে নিজৰ দখললৈ নিয়াৰ অপচেষ্টা অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ ইয়াত দেখা গৈছে যে গোটেই আপুনি ইয়াত চাব পাৰে গোটেইখিনি অলপ দিনৰ আগত গোটেই জেওৰা মাৰি পিনে সম্পূৰ্ণ বেদখল কৰিছিলে আমি দুবাৰ তিনিবাৰ কোৱাৰ পিছত জেওৰাসমূহ আঁতৰালে এতিয়া আপোনালোকে ইয়াত দেখিব গোটেই হাল বাই মেলি ইয়াত কঠীয়া পৰা কিবা কামৰ কাৰণে ব্যৱহাৰ কৰিছে আইনৰ থ্ৰুৱেদি তেখেতলোকে যিসমূহ কৰিবলগীয়া কাম সেইসমূহ কৰি যাতে আমাৰ এই ঐতিহাসিক বস্তুবিলাক সংৰক্ষণ কৰে এই দৃশ্য ৰহাৰ নগাঁও জিলাৰ ৰহাৰ ডাবলু বিল আৰু ডাঙৰি বিল কিচামত শ বিঘা চৰকাৰী মাটি অবৈধ দখল সন্দেহজনক লোকৰ অবৈধ দখলৰ বিৰুদ্ধে সৰব ৰহাৰ বিভিন্ন দল সংগঠন চৰকাৰী ভূমি অবৈধ দখল মুক্ত কৰিবলৈ আহ্বান সদৌ তিৱা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰকাৰে সংস্থাপিত কৰা ভূমিহীন খিলঞ্জীয়া এতিয়া অস্তিত্বৰ সংকটত ডাবলত থকা মানুহবোৰ আটাইবোৰ আচলতে খিলঞ্জীয়া নহয় এই মানুহখিনি সন্দেহযুক্ত নাগৰিক হয় সন্দেহযুক্ত নাগৰিক শব্দটো ব্যৱহাৰ কৰাৰ লগে লগে এই মানুহখিনি বিদেশী বুলি আমি চিনাক্ত কৰিব পাৰোঁ আজি কেইবছৰমানৰ আগত আজি প্ৰশাসনৰ জৰিয়তে সৰু সুৰাকৈ বচ্ছেদ অভিযান হৈছিল যদিও এতিয়া তেখেতসকলে ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বনাই আছে ডাবলত বেছিকৈ অত্যাধিকভাৱে আছে এইসকলক অনতি পলমে আমি উচ্ছেদ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এই বেদখলে অসমীয়া জাতিৰ প্ৰতি এটা ডাঙৰ ভাবুকি আনিছে এই অসমীয়া জাতিৰ প্ৰতি এটা অস্তিত্বহীনতাৰ ভাবুকি আনিছে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ